তো নমস্কাৰ আৰু স্বাগতম জনাইছোঁ পুনৰ কুঞ্জ মটৰ্ছলৈ। আমি নতুন গাড়ী কেইখনমান লৈ আহিছোঁ। আপোনাৰ ইতিমধ্যে আমি চিডান গাড়ী এখন আহিছে আমাৰ কুঞ্জ মটৰ্ছত। আহক কি কি গাড়ী আহিছে দেখাই দিওঁ। তো আমাৰ হণ্ডা চিটি এখন আহিছে, 2016 মডেল হয়, হোৱাইট কালাৰত আছে, পেট্ৰল ভাৰ্জন হয়, খুবেই ধুনীয়া হৈছে গাড়ীখন। আপুনি চাব পাৰে, পেট্ৰল ভাৰ্জনত হয়, 16 মডেল হয়, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়। গাড়ীখন বৰ বেছি ৰখা নাই, আমি কমতে ৰাখিছোঁ। প্ৰায় আপুনি ডিপি 5 বছৰ কাৰণে ফাইনেন্স হৈ যাব, প্ৰায় 1,00,000 বা 80,000 ডিপি দিলেও ওলাই যাব আৰু ৱেল মেইনটেইন হৈ আছে। হণ্ডা চিটি খুবেই দামত বিক্ৰী হোৱা দেখোঁ। আমি গাড়ীখন আমাৰ 395ত উইথ ট্ৰান্সফাৰ কাগজ পত্ৰ কৰি দি দিম, কোনো দিব নোৱাৰে। আপোনাৰ 16 চনৰ গাড়ী হয়, পেট্ৰল ভাৰ্জনৰ, 395 কোনো নিদিয়ে। আমাৰ কুঞ্জ মটৰ্ছত আমি দিয়া আছোঁ, 395ত পাই যাব। প্ৰায় 80,000 ডিপি দিলেও আমি গাড়ীখন উলিয়াই দিম। আপোনাক চাই লওক, ইণ্টাৰেষ্ট সকলো পেট্ৰল ভাৰ্জন হয়। ইণ্টেৰিয়ৰটো চাই লওক। ইনবিল্ট চিষ্টেম লাগি আছে, হাততে কণ্ট্ৰল আছে, আপোনাৰ এয়াৰবেগ পাই যাব, ডাবল চিট কভাৰ লাগি আছে। খালি ড্ৰাইভাৰ চিটটো অলপ ফাটি আছে, আপুনি নতুন এটা লগাই ল'ব লাগিব, যিহেতু আমি কমত দিছোঁ। গাড়ীখন আপোনালোকে ল'ব পাৰে ফাইনেন্সত। টায়াৰ চায়াৰ সকলোখিনি ধুনীয়া হৈছে, হোৱাইট কালাৰত, এনেও প্ৰিমিয়াম হৈ থাকে। তো গাড়ীবোৰ আমি এখন 4.5 to 5 লাখৰ লগে বিক্ৰী হোৱা দেখিছোঁ, 16 চনৰ গাড়ী। তো 395ত দিছোঁ, যাতে কোনোবাই ডিচেম্বৰ মাহত আহিছে এতিয়া, লাষ্ট বছৰটোক আমি কমত দিছোঁ ৰেটটো, আৰু লৈ যাব পাৰে আপোনালোকে। তো নেক্সট আমি আৰু এখন দেখাইছোঁ, ছুইফ্ট ডিজায়াৰ এখন দেখাইছোঁ, চিডানতে দেখাইছোঁ। তো এখনো আমি কমত দি দিওঁ, আপোনাৰ প্ৰায় 80,000 ডিপি দিলেও ওলাই যাব। ZXi হয় এখন, এখনো ৱেল মেইনটেইন, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। গোটেইকেইখন এখনো ফাৰ্ষ্ট অনাৰ, এখনো ফাৰ্ষ্ট অনাৰ, গোটেইকেইখন ফাৰ্ষ্ট অনাৰ গাড়ীয়ে দেখাইছোঁ। আমাৰ পেট্ৰলত আছে, খুবেই ধুনীয়া হৈছে মডেলটো, খুবেই ভাল আৰু ভাৰসাম্য এইবোৰ কাৰণেও ভাল। ZXi হয় এখন, এলয় চেলয় সকলোখিনি পাব, চিলভাৰত আছে। প্ৰায় 80,000 ডিপি দিলেও গাড়ীখন ওলাই যাব, 4 বছৰ ফাইনেন্স হৈ যাব, আৰু ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনেই গাড়ী হয় এখন। তো আহক নেক্সট আমি আৰু এখন লৈ আহিছোঁ, আপোনাৰ ZXi এখন লৈ আহিছোঁ আকৌ, ছুইফ্ট ডিজায়াৰ নিউ লুকটো হয় এখন, নিউ চেপটো, অট'মেটিক ভাৰ্জন হয়। কোনোবাই যদি মেনুৱেল ভাল নাপায়, আপুনি অট'মেটিকত ল'ব বিচাৰিছে, অট'মেটিক পেট্ৰল ভাৰ্জন হয়, অট'মেটিক হয়। ZXi এলয় চেলয় সকলোখিনি পাব। নিউ লুকটো হয় এখন, ইনবিল্ট চিষ্টেম পাই যাব, এয়াৰবেগ ডাবল পাই যাব, পুছ বটম পাই যাব। আপোনাৰ হাততে কম্বলখিনি আছে, ভিতৰটো ধুনীয়া হৈছে। প্ৰায় এখন আপোনাৰ 1-1.5 লাখ মান দিলে, ডিপি দিলে 5 বছৰ ফাইনেন্স হৈ যাব। 17 লাষ্টৰ মডেল হয়, নিউ মডেলটো এইটো, অট'মেটিক ভাৰ্জনৰ আছে। 495ত দি দিম গাড়ীখন আপোনাৰ, এইখনো ল'ব পাৰে, হোৱাইট কালাৰত আছে গাড়ী। তো আমি নেক্সট আমি আৰু এখন প্ৰিমিয়াম গাড়ী দেখাইছোঁ, মাত্ৰ 25,000 চলিছে গাড়ীখন, সোমাইছে, কালি সোমাইছে, এলয় চেলয় সকলো আছে, অৰিজিনেল পেণ্টত আছে, একদম প্ৰিমিয়াম হৈ আছে, কালাৰটো ধুনীয়া হৈছে। এই গাড়ীখনো আপোনাৰ কমত দি আছোঁ, 410 ৰাখিছিলোঁ আমি, কিন্তু আমি 395তে দি আছোঁ এখন গাড়ী। 17ৰ মডেল হয়, মাত্ৰ 25,000 চলিছে, ষ্টেপনি ইউজো হোৱা নাই, আৰু কালাৰটো খুবেই ধুনীয়া হৈ আছে, অৰিজিনেল পেণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্ট হয়, পূৰা চাইনিং কৰি আছে গাড়ীখন। ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈছে। ফৰ্ডৰ সকলোৱে জানে যে চলাবলৈ খুবেই ভাল, আৰু এছপা এখন মেক্সিমাম মানুহে আপুনি ভাল পায়, চিডানৰ গাড়ী। তো ডাবল এয়াৰবেগ পাই যাব আপোনাৰ, ইনবিল্ট চিষ্টেম লাগি আহে, এলয় চেলয় সকলো আছে। টাইটেনিয়াম হয় এখন, টাইটেনিয়াম টপ মডেল থাকে যিকোনো গাড়ী আপোনাৰ। ফৰ্ডৰ টাইটেনিয়ামখন টপ ভেৰিয়েণ্ট হয়, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। ডিব্ৰুগড় গাড়ীখিনি আপুনি ৱেল মেইনটেইন থাকে আৰু ভাল কণ্ডিশ্যন থাকে, আপোনালোকে জানে। চ' আমি মেক্সিমাম ডিব্ৰুগড় গাড়ী আমি উঠাওঁ, চ' গাড়ীখন ল'ব পাৰে আপোনালোকে, প্ৰিমিয়াম হৈছে গাড়ীখন। তো ইণ্টেৰিয়ৰটো এবাৰ চাই লওক আপোনালোকে। এখনো ফাইনেন্স হৈ যাব 5 বছৰৰ কাৰণে, প্ৰায় 80,000 মান ডিপি দিলে এখন ওলাই যাব, 5 বছৰ ট্ৰান্সফাৰ কাগজটো হৈ যাব। তো নেক্সট আমি আৰু এখন গাড়ী লৈ আহিছোঁ আপোনালোকৰ, চিয়াজ এখন আনিছোঁ। তো এইখনো আপোনাৰ ZXi প্লাছ হয়, পেট্ৰল ভাৰ্জন হয়, এলয় চেলয় সকলোখিনি লাগি আছে, পুছ বটম আছে আপোনাৰ। মাৰুতি চিয়াজ 2015, 4 বছৰ কাৰণে ফাইনেন্স হৈ যাব। এইখনো আপোনাৰ 465 হয়, 450ত পাই যাব, উইথ ট্ৰান্সফাৰ কাগজ পত্ৰ কৰি মেলি। ডাঙৰ ডিছপ্লে টাচ স্ক্ৰীন পাই যাব আপোনাৰ, পুছ বটম পাই যাব, AC মিউজিক চিষ্টেম সকলোখিনি লাগি আছে। চিডান গাড়ী খুবেই ধুনীয়া হৈ আছে, চিডান গাড়ী দেখাইছে এইবাৰ। তো চাই লওক আপোনালোকে, কোনোবা যদি ফাইনেন্সত ল'ব বিচাৰিছে তো ল'ব পাৰে গাড়ীকেইখন।
তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ আপোনালোকৰ আগত। এবাৰ ডাষ্টাৰ এখন লৈ আহিছোঁ, পেট্ৰল ভাৰ্জন হয়, 2018 মডেল হয়। আপোনাৰ ধুনীয়া হৈছে, ডিব্ৰুগড় ষ্টেচনৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। তো প্ৰাইচটো 545 ৰাখিছোঁ। তো নিগেচিবল হৈ যাব, উইথ ট্ৰান্সফাৰ কাগজতো হৈ যাব। তো এইখন ইণ্টেৰিয়ৰটো চাই লওক এবাৰ। ডাষ্টাৰ চাই লওক আপুনি, ইণ্টেৰিয়ৰটো চাই লওক ডাষ্টাৰখনৰ। চকা সকলোখিনি ধুনীয়া হৈছে। কোনোবাই ডাঙৰ চকা যদি বিচাৰিছে, অলপ ডাঙৰ এক্সইউভি ছেগমেণ্ট, ডাষ্টাৰখন ল'ব পাৰে। 18 মডেল হয়, 5,000 ফাইনেন্স হৈ যাব। পেট্ৰল ভাৰ্জন হয়, টেনশ্যনো নাই আপোনাৰ বেয়া হ'বলৈ কিবা। ত' ডিজেলটো আপুনি পেট্ৰলখন আপোনাৰ প্ৰব্লেম নোলায়। ত' গাড়ীখন ল'ব পাৰে আপোনালোকে, এখন ধুনীয়া হৈছে। ত' নেক্সট আমি আৰু এখন টিগৰ এখন দেখাই দিছোঁ আহক, টাটা টিগৰ 2019 মডেল হয়, এক্সেট মডেল হয়, ছেকেণ্ড টপ ভেৰিয়েণ্ট হয়, পেট্ৰল ভাৰ্জন হয়, হোৱাইট কালাৰত আছে। এই গাড়ীখন ল'ব পাৰে আপোনালোকে। 3.5 লাখত আহি যাব, উইথ ট্ৰান্সফাৰ কাগজটো কৰি মেলি। পেট্ৰল ভাৰ্জন হয়, খুবেই ধুনীয়া হৈছে গাড়ীখন, চাই লওক এবাৰ। হোৱাইট কালাৰ গাড়ী। ডিছপ্লে লাগি আছে, আপুনি ইনবিল্ট চিষ্টেম পাই যাব, হাততে কণ্ট্ৰলখিনি আছে, এয়াৰবেগ পাই যাব। 4খন পাৰেণ্টো হয়, 3.5 লাখ মাত্ৰ দিলে আপোনাৰ DP 80,000 দিলেই ওলাই যাব, 5,000 ফাইনেন্স হৈ যাব। নেক্সট আমি আৰু এখন লৈ আহিছোঁ, টাটা টিয়াগো এখন লৈ আহিছোঁ আমি। তো এইখনো আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়। তো এইখনো আপোনাৰ 20 চনৰ হয়, ডুৱেল টনত আছে, এলয় চেলয় সকলো পাই যাব আপোনাৰ। টপ মডেল ভেৰিয়েণ্ট মডেল হয়, 51,000 চলিছে। টাটা টিয়াগো বহুতে বিচাৰি ফুৰে। তো এই মডেলটো আপোনাৰ অলপ নিউ চেফ্ট মডেল হয় আপোনাৰ। তো গাড়ীখন ল'ব পাৰে আপোনালোকে। এখনো 80,000 DP দিলে ওলাই যাব। বেক ৱাইপাৰ চাইপাৰ সকলোখিনি থাকিব, এলয় চেলয় সকলোখিনি থাকিব। টিয়াগো 2020 মডেল, এনাৰ্জি মডেল হয় এইটো, ডিব্ৰুগড় ষ্টেচনৰ গাড়ী হয়। আপোনাৰ ইণ্টেৰিয়ৰটো চাই লওক এবাৰ। ইণ্টেৰিয়ৰটো ধুনীয়া হৈছে আপোনাৰ, ইনবিল্ট চিষ্টেম লাগি আছে, ডাঙৰ টাচ স্ক্ৰীন আছে, এয়াৰবেগ ডাবল পাই যাব, তাতে কণ্ট্ৰলখিনি আছে গোটেইখিনি, চাই লওক আপোনালোকে। তো কোনোবাই যদি এটা টিয়াগো বিচাৰিছে, তো এই 20 চনৰ মডেলটো ল'ব পাৰে, ডুৱেল টনত আছে, এলয় চেলয় সকলোখিনি পাই যাব, চাই লওক। তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ আহক। এবাৰ আৰবান ক্ৰুজাৰ এখন লৈ আহিছোঁ, যিহেতু আপোনাৰ টপ ভেৰিয়েণ্ট, ছেকেণ্ড টপ ভেৰিয়েণ্ট মডেল হয়, 2021 চনৰ পেট্ৰল ভাৰ্জন হয়, প্ৰজেক্টেল হেডলেম্প লাগি আছে, DL পাই যাব আপোনাৰ, ডিব্ৰুগড় ষ্টেচনৰ গাড়ী হয়, 5,000 ফাইনেন্স হৈ যাব, এলয় চেলয় সকলোখিনি পাই যাব, পুছ বটমো লাগি আছে আপোনাৰ। ৱেল মেইনটেইন, খুবেই ধুনীয়া হৈছে গাড়ীখন। 780 ৰাখিছোঁ আমি, নিগেচিবল হৈ যাব, উইথ এয়াৰবেগ, টাচ স্ক্ৰীন, পুছ বটম সকলোখিনি পাই যাব। কিলোমিটাৰ ৱাইজ আপোনাৰ 69,000 চলিছে, ফাইনেন্স হৈ যাব 5,000 কাৰণে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ডিব্ৰুগড় ষ্টেচনৰ, হোৱাইট কালাৰত আছে, প্ৰিমিয়াম লুকছত আছে আপোনাৰ। কোনোবাই যদি বিচাৰিছে গাড়ীখন ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী হয়, টয়টা গাড়ী জানেই আপোনালোকে। 4 লাখ পৰ্যন্ত আপোনাৰ চলিলেও একো দিগদাৰি নাই, ৱাৰেণ্টি থাকে। তো আমাৰ ডিলাৰৰ পৰা ৱাৰেণ্টি পাব আপোনালোকে 6 মাহৰ, গিয়াৰবক্স ইঞ্জিন। তো গাড়ীখন ল'ব পাৰে আপোনালোকে। তো নেক্সট আমি আৰু এখন লৈছোঁ, এক্সইউভি ছেগমেণ্ট এখন 500, এক্সইউভি 500 2019 মডেল হয়, 60,000 চলিছে। এই গাড়ীখন 880 ৰাখিছিলোঁ, 850 দি আছোঁ আমি, 8.5 লাখত দি দিম আমি, উইথ ট্ৰান্সফাৰ কাগজটো কৰি মেলি। প্ৰায় 2 লাখমান DP দিলে গাড়ীখন ওলাই যাব, খুবেই ধুনীয়া হৈছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন নম্বৰ, 19 মডেল হয়। তো এক্সইউভি কোনোবাই যদি বিচাৰিছে 8.5 লাখত পাই আছে, আপুনি 2 লাখত DP দিলে ওলাই যাব, হোৱাইট কালাৰ ৰেজিষ্ট্ৰেশ্যন, এইখন ল'ব পাৰে আপোনালোকে। তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ, এবাৰ i20 খুবেই ডিমাণ্ডত থাকে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয়, ৱাইকোটা হয়, 2019 মডেল হয়, ইলাইট হয় এখন। ইলাইট মডেলটো আপোনাৰ মাইলেজ ক্ষেত্ৰত ভাল দিয়ে, এক্টিভেটকৈ অলপ মাইলেজ ভাল আপোনাৰ, আৰু চলাবলৈও ভাল, লুক ৱাইজো ভাল, যিহেতু বহুতেই ডিমাণ্ডত থাকে। গাড়ীখন 495 ৰাখিছোঁ আমি, এক্সপোৰ্ট প্ৰাইচ, নিগেচিবল কৰি দিম, ডিলাৰত আহিলে আমি নিগেচিবল হৈ যাব। ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন, হোৱাইট কালাৰত আছে, আৰু খুবেই ধুনীয়া হৈছে। তো এই গাড়ীখন আপোনাৰ DP হিচাপে আপুনি 1.5 লাখ মান, 1 লাখ দিলেও ওলাই যাব গাড়ীখন, 5 বছৰৰ কাৰণে ফাইনেন্স হৈ যাব। অৰিজিনেল পেইণ্টত আছে আপোনাৰ, বাম্পাৰ টু বাম্পাৰ, আৰু ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া আছে, এয়াৰবেগ পাই যাব, ইনবিল্ট চিষ্টেম লাগি আছে, হাততে কণ্ট্ৰলখিনি আছে,
আৰু হোৱাইট কালাৰ এনেও ভাল লাগে i20। বহুতে যদি i20 বিচাৰি দিছে গুঞ্জা মটৰ্ছত পাই যাব আপোনালোকে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 2019 মডেল হয়, প্ৰায় 1.5 লাখমান DP দিলে ওলাই দিব। ত' নেক্সট আমি আৰু এখন গাড়ী লৈ আহিছোঁ, আহক এবাৰ ট্ৰাইবাৰ এখন দেখাই দিওঁ। 2020 চনৰ হয়, 7 চিটাৰ। কোনোবাই যদি নিউ বছৰ আহি আছে, ভাড়া চাড়া মাৰিবলৈ বা পিকনিক চিকনিক যাব বিচাৰিছে, কোনোবাই অলপ ডাঙৰ ফেমিলি আছে, ত' এই গাড়ীখন ল'ব পাৰে। 530 ৰাখিছিলোঁ, আমি নেগচিয়েবল কৰি দিছোঁ, 495 দি আছোঁ গাড়ীখন। মাত্ৰ 495 পাই যাব। 20 চনৰ গাড়ী, 7 চিটাৰ গাড়ী পাই যাব আপোনালোকে। প্ৰায় এখন 80,000 DP দিলেও ওলাই যাব গাড়ীখন। 5 বছৰ ফাইনেন্স হৈ যাব। কোনোবাই যদি বিচাৰিছে 7 চিটাৰ গাড়ী, ত' আজিকালি 5 লাখত এল্ট'খনো নাপায়, নতুন মডেল। ত' গাড়ীখন আপুনি 20 চনৰ পাই আছে, 7 চিটাৰ গাড়ী পাইছে, ফাৰ্ষ্ট অনাৰ গাড়ী, হোৱাইট কালাৰ আছে, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী। ত' আহক গুঞ্জা মটৰ্ছত লৈ যাওকহি আৰু ফাইনেন্সখিনি হৈ যাব। ত' নেক্সট আমি আৰু এখন দেখাইছোঁ, খুবেই আৰ্টিকা এখন দেখাই দিছোঁ, 7 চিটাৰ আপোনাৰ আৰ্টিকা। 2021 চনৰ ZXi হয়, হাইব্ৰিড মডেল হয় এখন, টপ ভেৰিয়েণ্ট মডেল, একো টপ নাই। ত' বেক ৱাইপাৰ সকলোখিনি পাই যাব আপুনি। পেট্ৰল হয়, পুছ বটম সকলো পাব, 7 চিটাৰ। গাৰ্ড চাৰ্ট সকলোখিনি লাগি আছে। বেকতো দেখাই দিছোঁ, আহক। ভিতৰো খুবেই ধুনীয়া হৈছে, এলয় পাই যাব আপোনাৰ। বেক চাইডো আপোনাৰ ডাঙৰ ফেমিলিৰ কাৰণে ডাঙৰ টাচ স্ক্ৰীন পাই যাব আপোনাৰ। ডাঙৰ ফেমিলিৰ কাৰণে আপুনি কোনোবাই যদি বিচাৰিছিলে 7 চিটাৰ গাড়ী এখন ল'ব পাৰে, যিহেতু আপোনাৰ ইন'ভা চিন'ভা বহুত দাম পৰি যায়। মেক্সিমামে এই গাড়ীখন ভাল পায় আৰু মাইলেজৰ ক্ষেত্ৰতো ভাল, প্ৰায় 18 মান দেখাই দিয়ে কিলোমিটাৰ। 5 চনৰ গাড়ী হয়। ত' এই গাড়ীখন আমি 870 দি আছোঁ, 8,70,000 দি আছোঁ গাড়ীখন। ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী। ত' এই গাড়ীখন যদি কোনোবাই বিচাৰিছে 8,70,000 পাই যাব, উইথ ট্ৰান্সফাৰ কাগজ কৰি মেলি। ত' আহক নেক্সট আৰু কেইখনমান গাড়ী আমি দেখাই দিওঁ। ত' কম বাজেটৰ অলপ কোনোবাই যদি বিচাৰিছে, ইয়ন কেইবাখন আছিলে, বিক্ৰী চেল আউট হৈ গ'ল, ত' লগে লগে চল আউট হৈ গ'ল। ত' এই গাড়ীখন আপোনালোকে ল'ব পাৰে, 14 হয়, ইৰা হয়, আপোনাৰ চিল্কি চিলভাৰত আছে, ক'তো দাগ চাগ নাই আপোনাৰ। পাৱাৰ উইণ্ডো পাই যাব, ডাবল চাকা চাকা সকলোখিনি ধুনীয়া হৈছে। 1,70,000 এই ইৰাখন পাই যাব। 2014 মডেল হয়, এখন তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যন, 23L। যদি কোনোবাই বিচাৰিছে ইয়ন কম বাজেটত, ত' এই গাড়ীখন ল'ব পাৰে আপোনালোকে। ত' নেক্সট আমি আৰু এখন লৈ আহিছোঁ, আহক এবাৰ গ্ৰে নাইটেন এখন লৈ আহিছোঁ। কম বাজেটত ৰাখিছোঁ, গ্ৰে নাইটেন ৰাস্তা হয়, 2014 লাষ্টৰ হয় গ্ৰে নাইটেন। ত' এই গাড়ীখন আমি 3,10 ৰাখিছোঁ, আপোনাৰ নেগচিয়েবল হৈ যাব অলপ। যদি আপুনি কেছত লয় অলপ কম বেছ কৰি দিম, ফাইনেন্সৰো পাই যাব, 4 বছৰমান ফাইনেন্স হৈ যাব। প্ৰায় 80,000 DP দিলে গাড়ীখন ওলাই যাব। 5 চনৰ গাড়ী হয়, এলয় চেলয় সকলোখিনি পাই যাব। টাচ স্ক্ৰীন ইনবিল্ট চিষ্টেম লাগি আছে, এলয় পাই যাব। হোৱাইট কালাৰ খুবেই ধুনীয়া আছে গাড়ীখন। গাড়ীখন ল'ব পাৰে কোনোবাই যদি বিচাৰিছে। 310 ৰাখিছোঁ আমি। ত' নেক্সট আমি আৰু এখন দেখাই দিওঁ, আহক নিউ মডেল ৱেগনাৰ, খুবেই বিচাৰি ফুৰে। নিউ মডেল ৱেগনাৰ এখন দেখাই দিছোঁ, আহক এবাৰ। ত' এওঁ এখন আমি 2020 মডেল হয়, VXi হয়, 495 ৰাখিছোঁ আমি গাড়ীখন। ত' নেগচিয়েবল অলপ কৰি দিম, বেছিও বৰ এটা কৰিব নোৱাৰিম, যিহেতু আমি দামত উঠোৱা হৈছে। মডেলটো পোৱা নাযায় প্ৰথমতে, VXi হয়, 37 চলিছে মাত্ৰ। খুবেই ৱেল মেইনটেইন হৈছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়, লেডাৰ চিট কভাৰ সকলোখিনি লাগি আছে, প্ৰিমিয়াম লাগি আছে আপোনাৰ। 5 বছৰ ফাইনেন্স হৈ যাব, প্ৰায় 80,000 DP দিলেও গাড়ীখন উলিয়াই দিম আমি, ফাইনেন্স হৈ যাব 5 বছৰৰ কাৰণে। আৰু ওখ ফেমিলিৰ কাৰণে বা ওখ মানুহ কোনোবা যদি আছে, হাইটৰ প্ৰব্লেম হয়, তেতিয়া গাড়ী ৱেগনাৰখন ল'ব পাৰে। XUV চেগমেণ্ট টাইপৰ ডাঙৰ গাড়ী হয় এখন, এখনো ল'ব পাৰে আপোনালোকে। চ' নেক্সট আমি আৰু এখন লৈ আহিছোঁ, চেণ্ট্ৰ'খন লৈ আহিছোঁ, 375 ৰাখিছোঁ, নেগচিয়েবল হৈ যাব। এখন 19ৰ স্পৰ্টছ হয়, আমাৰ ছেকেণ্ড টপ মডেল হয়, স্ক্ৰীন টাচ পাই যাব, এয়াৰ বেগ, পাৱাৰ উইণ্ডো সকলোখিনি পাই যাব। ত' মাইলেজৰ ক্ষেত্ৰত খুবেই ভাল গাড়ীখন, চেণ্ট্ৰ'খন। প্ৰায় 20 মান দেখাই দিয়ে, হণ্ডাই হয়। এই গাড়ীখন ফাইনেন্স হৈ যাব আপোনালোকৰ। 5 বছৰ কাৰণে ফাইনেন্স পাই যাব আপোনাৰ। প্ৰায় DP 80,000 দিলে গাড়ীখন উলিয়াই দিম আমি, এইখন ল'ব পাৰে। চ' নেক্সট আমি আৰু এখন লৈ আহিছোঁ, গ্ৰেণ্ড নাইটেন এখন লৈ আহিছোঁ। এখন স্পৰ্টছ হয়, 2017 মডেল, ৱেল মেইনটেইন হৈ আছে আপোনাৰ, খুবেই ধুনীয়া হৈছে। প্ৰায় 50,000 মান চলিছে গাড়ীখন। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। আৰু গ্ৰে নাইটেন
চলাবলৈও ভাল, আপোনাৰ মাইলেজ ক্ষেত্ৰতো ভাল। ডাঙৰ ডিছপ্লে লাগি আছে আপোনাৰ, টাচ স্ক্ৰীন, ইনবিল্ট মিউজিক চিষ্টেম পাই যাব, তাতে কণ্ট্ৰলখিনি আছে, এয়াৰ বেগ সকলোখিনি পাই যাব। ত' গাড়ীখন আপোনাৰ 410 দি দিম আমি, 430 আছে এক্সিং প্ৰাইচ আছিলে, 410 আহি যাব। প্ৰায় এখনো 80,000 মান ডিপি দিলে ওলাই যাব, 5,000 ফাইনেন্স হৈ যাব। ত' ইয়াতে আমি ৰাখিছোঁ, আৰু আহিবলগীয়া আৰু কেইবাখনো গাড়ী আছে, আমি আপোনালোকক দেখাই দিম। সকলোখিনি দেখাই আছোঁ যিহেতু আমি, আৰু ডিচেম্বৰত এইখিনিয়ে গাড়ী আছিলে, নতুন গাড়ী আহি থাকিব, চাই থাকিব। ধন্যবাদ।